জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই এতিয়া বিতৰ্কত সোমাই পৰিছে শ্যাম কানু মহন্ত। হয়, শ্যাম কানু মহন্তক এতিয়া অসমৰ একাংশ মানুহে কৈছে শ্যাম কানু মহন্তই উত্তৰ দিব লাগিব। জুবিন গাৰ্গ যে আজি অসমবাসীৰ ৰাইজৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, ইয়াৰ কাৰণে কিন্তু অসমবাসীৰ ৰাইজে শ্যাম কানু মহন্তক কেতিয়াও ক্ষমা নকৰে। হয়, শ্যাম কানু মহন্ত যিজন শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ থাকে, সেইজন শ্যাম কানু মহন্তই কিন্তু উত্তৰ দিব লাগিব। এইখিনি সময়ত জুবিন গাৰ্গ যে আমাৰ মাজত নাই, জুবিন গাৰ্গক যিদৰে শ্যাম কানু মহন্তই অসমৰ পৰা লৈ গৈছিল, ঠিক সেইদৰে অসমবাসী ৰাইজে এতিয়া জুবিন গাৰ্গক বিচাৰিছে। এতিয়া পুনৰবাৰ অসমবাসী ৰাইজে জুবিন গাৰ্গক বিচাৰিছে, কিন্তু শ্যাম কানু মহন্তই উত্তৰ দিব লাগিব। শ্যাম কানু মহন্তক এতিয়া অসমবাসী ৰাইজে ক্ষমা নকৰে, এনেধৰণৰ মন্তব্য এতিয়া একাংশ মানুহে দিছে। যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই, জুবিন গাৰ্গ আজিৰ দিনটোত অতিকৈ দুখ লগা খবৰ, অতিকৈ বেয়া লগা খবৰ, যি খবৰ এতিয়া অসমৰ প্ৰত্যেকজন ব্যক্তিকে এইখিনি সময়ত কন্দুৱাই তুলিছে। কণ্ঠশিল্পী জুবিন গাৰ্গে ছিংগাপুৰত তেওঁ ছিংগাপুৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ যি নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন গাৰ্গ থকাৰ বাবে ৰজন জনাই আছিল প্ৰত্যেক বছৰে বছৰে, এইবাৰ সেই নৰ্থ ইষ্ট ফেষ্টিভেলতে জুবিন গাৰ্গে জীৱনটো শেষ কৰি দিয়ে। জুবিন গাৰ্গ আৰু অসমখনলৈ ঘূৰি নাহিল। আৰু শ্যাম কানু মহন্তই জুবিন গাৰ্গক যিহেতু ছিংগাপুৰলৈ লৈ গৈছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত শ্যাম কানু মহন্ত ওতঃপ্ৰোতভাৱে জড়িত, গতিকে শ্যাম কানু মহন্তই উত্তৰ দিব লাগিব এতিয়া অসমবাসী ৰাইজৰ আগত। জুবিন গাৰ্গ যে অসুস্থ, মাজে মাজে জুবিন গাৰ্গ ইমান অসুস্থ হৈ থাকে, সেই কথা শ্যাম কানু মহন্তই গম পোৱা নাছিল নেকি? নে জুবিন গাৰ্গক শ্যাম কানু মহন্তৰ দৰে নৰ্থ ইষ্ট ফেষ্টিভেল পতা যিসকল ব্যক্তি আছে, তেওঁলোকে ঢাল হিচাপে ব্যৱহাৰ কৰে, তেওঁলোকে ব্যৱসায়ৰ এটা উৎস হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল নেকি? অসমবাসী ৰাইজে এতিয়া কিন্তু উত্তৰ বিচাৰিছে শ্যাম কানু মহন্তক। অসমবাসী ৰাইজে বৰ্তমান সময়ত কিন্তু ক্ষমা নকৰে। অতিকৈ দুখ লগা খবৰ, অতিকৈ বেয়া লগা খবৰ ছিংগাপুৰৰ পৰা যি খবৰ আহি পৰিছে, সকলোৱে এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যেন এই খবৰটো মিছা হওক। যি খবৰ বৰ্তমান নিউজত বাজি আছে, সেই খবৰটো যেন সম্পূৰ্ণৰূপে মিছা হৈ পৰক। জুবিন গাৰ্গে আগতে যিদৰে অসুস্থ হৈছিল, তাৰপিছত পুনৰ সুস্থ হৈ অসমলৈ ঘূৰি আহিছিল, তেনেকৈ যেন পুনৰ সুস্থ হৈ অসমলৈ ঘূৰি আহক, তেনেদৰে সকলোৱে এতিয়া প্ৰাৰ্থনা কৰিছে, সকলোৱে আশা কৰিছে। কিন্তু যি সত্য, সেয়া সত্য কিন্তু মানি ল'বই লাগিব। নিয়তিৰ ওচৰত কণ্ঠশিল্পী জুবিন গাৰ্গে ইতিমধ্যে হাৰ মানিছে। কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু বৰ্তমান আমাৰ মাজত নাই। এতিয়া অসমবাসী ৰাইজে খুব উজাৰিছে এইজন শ্যাম কানু মহন্তৰ ওপৰত, যিজন শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত প্ৰত্যেক সময়তে প্ৰত্যেক বছৰে তেওঁ জড়িত হৈ থাকে। আৰু সেই শ্যাম কানু মহন্তকে এতিয়া কিন্তু ৰাইজে কেতিয়াও ক্ষমা নকৰে বুলি ইতিমধ্যে একাংশ মানুহে ক'ব বিচাৰিছে। বাকী ক'বলৈ আজিৰ সময়ত ভাষা নাই। প্ৰত্যেকটো খবৰ মই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম, যিহেতু প্ৰতিটো বেয়া লগা খবৰ আহিছে, অতিকৈ দুখ লগা খবৰ। আজিৰ দিনটো অতিকৈ বেয়া লগা এটা দিন, ক'বলৈ শুনিবলৈ আৰু ভাষা নাই। গতিকে মই আপোনালোকক জনাম প্ৰত্যেকটো খবৰ। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ, পুনৰ লগ পাম।